এতিয়া বৰ্তমান উঠি গৈছোঁ ৰাতিপুৱাই আৰু এতিয়া মানে কাহিনীটো কেনেকুৱা হৈছে কালি বহুত ৰাতি হৈ গ'ল সেইকাৰণে উঠাটো দেৰি হৈছে আৰু একেদিন যিহেতু টোপনি নাছিলোঁ তাৰ কাৰণে অলপমান কষ্ট হৈ আছিল সেইকাৰণে আজি সোনকালে উঠা নাই অলপ দেৰিকৈ উঠিছোঁ এতিয়া বৰ্তমান পৰহি পূজাবলৈ গৈছিল ৰ'দ বেছি যাই আছোঁ ধুনীয়া জেগাত বঢ়িয়াকৈ চাই যাই এতিয়া যাই আছোঁ বৰ্তমান এই জেগাত যিহেতু আজি বিহুৰ 1 তাৰিখ সেইকাৰণে গাঁৱৰ চলিগিলেও পুৰা খেলাৰ কাৰণে আহি গৈছে খেলা ফিল্ডটো সকলো বন্ধু বান্ধৱীক মোৰ বঢ়িয়া এটা ব্লগ লাগি স্বাগতম জনালোঁ আৰু চাই যাই থাকক বঢ়িয়াকৈ ভিডিঅ'টো আজি বঢ়িয়া হ'ব যাই আছে ভিডিঅ'টো এখন পাই গ'লোঁ বৰ্তমান নবোদয় স্কুল এতিয়া নবোদয় স্কুল হৈ যাই কিনে আমি আছোঁ বৰ্তমান বৰাজল ফালে যাই কিনে ক'ত যাই আছোঁ আপোনালোকে পুৰা বঢ়িয়াকৈ চাই থাকক এফালে বৰ্তমান পাই গ'লোঁ বৰাজল চক আৰু বৰাজল চকত সোমাই পেলাই পুৰা বঢ়িয়াকৈ যাব লাগিব খগৰাপাৰ ফালে পাই গ'লোঁ বৰ্তমান তামোলপুৰ মেইন ৰাস্তাটো এফালে আলিলে আৰু তামোলপুৰ যায় আৰু এফালে গেলি পাম আমি ডাইৰেক্ট খগৰাপ বৰ্তমান অলপ আহিয়ে পাই গ'লোঁ বাৰাঘৰীয়া সোমোৱা ৰাস্তাটো এইটো দেখাই পাইছে আপোনালোকে পুৰা মেইন গেটটো ইয়াৰ পৰাই দিছে এনেকৈ অলপ সোমাই আহিলে আপোনালোকে দেখাই পাব মানুহ মানে আহি আছে যাই আছে খোজকাঢ়ি আছে আৰু কতো কিমান মানুহ মানে আহি থাকে যাই থাকে মানুহগিলা মানে যদি একলগ হৈ থাকিলে কিমান আৰু জাম হৈ গ'ল এই খুৰাটোৰ ঘৰতে বঢ়িয়াকৈ বাইকখন পাৰ্ক কৰি দিলোঁ আৰু পাৰ্ক কৰি সোমাই যাওঁ এতিয়া বঢ়িয়াকৈ ভিতৰত আৰু এফালে যাব লাগিব আমি এতিয়া বৰ্তমান বাৰাঘৰীয়া থান আৰু সোমাই পুৰা পাই গ'লোঁ জাম দেখিছে নাই পুৰা বাইকৰ জামেই যাম ইচৰা ইমান মানুহ কি কাৰণত মানে কথা কৈ আছো শুনি আছো মই কিবা কৰি লৈ নাই কি কয় ঘূৰি আমি একেলগে পূজা চাম এতিয়া কি আছি কি মানুহ আছি কি চলছি গোটেইখিনি আমি একেলগে চাম আমি এখন মানৰ পাই দেখছো এইটো আমি মাহৰ দালি দেউৰে নীতি বুকুত পিন্ধি মাহৰ দালি ভাগৰ পাই আমি এখন থান গম পাওঁ পাই গ'লোঁ বৰ্তমান বাৰঘৰীয়া বাৰগোপাল থানৰ মেইন মন্দিৰত সোমাই যোৱা ৰাস্তাটো আৰু এইফালেদি সোমাই যাব লাগিব আমি বৰ্তমান বাৰঘৰীয়া বাৰগোপাল থানৰ মন্দিৰত এতিয়া আমাৰ বৰ্তমান বিকাশ ভাই আহি গ'ল বিকাশ ভাই আৰু মই একেলগে ৰাম মন্দিৰো যাই আছোঁ আৰু বিকাশ ভাইক যিহেতু ইয়াতে লগ পাই গ'লোঁ অলপমান আমি মেলাখন বঢ়িয়াকৈ ৰাম মন্দিৰত আমাৰ বঢ়িয়া এটা ট্ৰিপ আছে আৰু আমাৰ ভাই যাব আমাৰ লগত একেলগে আমি বহুকেইটা মানুহ যাই আছোঁ আমি চবেই একেলগে লগ পাম আৰু এতিয়া বঢ়িয়াকৈ আমি ঘূৰা ফুৰা কৰোঁ না ৰাতিপুৱা তামাম ভিৰ থাকে সেইকাৰণে আমি অলপমান দেৰিকৈ আছোঁ আপোনালোক পৰিৱেশটো বঢ়িয়াকৈ দেখুৱাৰ কাৰণে আৰু এই বাৰগোপাল থানৰ ভিতৰত বঢ়িয়া এটা শিৱ মন্দিৰো আছে শিৱ মন্দিৰটো আপোনালোক একবাৰ দেখাই দিলোঁ ইয়াতেও বহুতে চাকি বন্তি জ্বলে আমি সোমাই যাই আছোঁ একদম বঢ়িয়াকৈ ভোগালী মেলাৰ ভিতৰত এটা বঢ়িয়া মেলা এখন চলি আছে আৰু আপোনালোকে চাই লওক কি মেলা চলি এখন দোকানত বঢ়িয়া কিবা কিবি উলিয়াই দিছে বহুত বস্তু আছে আৰু ইয়াতে বঢ়িয়া এটা বস্তু দেখা পাই পেলাই হৰ হৰ মহাদেৱ আৰু এইফালে দেখাই পাইছে আপোনালোক পুৰা হোটেল মানে ইয়াতে আহি যদি ভোক লাগছি ইয়াতে ডাইৰেক্ট খাই দিলি হ'ল ডাইৰেক্ট সোমাই দিলি হ'ল আৰু পইচাটো দি কিনে ওলাই আহিলি হ'ল আৰু ইয়াতে দি আছে ভোগ আৰু চবেই ভোগ খাই আছে আৰু এফালে বিলাই আছে ভোগ চবেই ভোগ লৈ আছে খাই আছে আৰু ধুনীয়াকৈ বঢ়িয়াকৈ প্ৰসাদ গ্ৰহণ কৰিছে মানে এইটো প্ৰসাদ খাব লাগে একচুৱেলি আৰু ওচৰতে আছে মেইন বাৰগোপাল মন্দিৰটো আৰু এইটো হৈছে মেইন বাৰগোপাল মন্দিৰ ইয়াতে পুৰা চাকি জ্বলাইছে কিমান চাকি জ্বলাইছে আপোনালোকে পুৰা কেচ কৰিব পাৰিছে আৰু একদম এক্সিলেণ্ট লগ পাই গ'লোঁ এই কল্যাণ আৰু এফালে আছে আমাৰ মানস আৰু কল্যাণক ইমান দিলোঁ মানে লগ পাইছোঁ হিচাপ নাই কিমান বছৰমান হ'ব প্ৰায় 6 বছৰ হৈছে ন প্ৰায় 6 বছৰমান হ'ল 6 বছৰমান ধৰি পেলাই কল্যাণক লগ পোৱা নাছিলোঁ আজি পুৰা হঠাতে লগ পাই কিনে বহুত ভাল লগা যায় কল্যাণ আছে আমাৰ মানস ভাই এইটো মোৰ জীৱনৰ প্ৰথম ৰুমমেট আছিল এই বহুত কাহিনী হৈছে বহুত কাহিনী এতিয়া কলি মানে ব্লগ বহুত দীঘল হৈ যাব
মানে দুইথৰা নাম পাৰ্টি মাতছি মানে কৰিশ্মা নাথ আৰু কোনোবা এটাই গাই আছে আৰু আগৰ সেইটো গোৱাটো বেলেগে গালাক এতিয়া বৰ্তমান কৰিশ্মাই গাব আৰু বঢ়িয়াকে ইয়াতে বৰ্তমান চলি আছে কৰিশ্মা নাথৰ নাম আৰু কৰিশ্মা নাথৰ নাম আপোনালোকে পুৰা বঢ়িয়াকৈ দেখাই ঐ প্ৰশান্তক লগ পাই গ'ল কি খবৰ হা খবৰ কি কোৱা ফালে নাম চাবাক লাগি পুৰা গাছৰ ওপৰত উঠি লৈছে গাইছ বাপৰে বাপ গাছৰ ওপৰত উঠি চাই আছে বঢ়িয়া 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 খুল্লু বহুত কিবা কিবি খালো এতিয়া বঢ়িয়াকৈ বাই বাই দিব লাগিব বাৰা ঘৰে 1 বছৰৰ কাৰণে আৰু নেক্সট বছৰ আহি আপোনালোক পুৰা বঢ়িয়াকৈ দেখি যাম আৰু এফালে বিকাশ ভাইও আহি গেল একেলগে যাওঁ এতিয়া বঢ়িয়াকৈ ঘৰক লাগি যাই আছোঁ খোজকাঢ়ি আৰু একদম গাড়ী মানে সময়ত যিহেতু ট্ৰেফিক জাম আছিল সেইকাৰণে গাড়ী আগতে থৈ দিছোঁ আৰু এতিয়া বঢ়িয়াকৈ ট্ৰেফিক জামো ভাঙি গৈছে আৰু বঢ়িয়াকৈ খোজকাঢ়ি যাই আছোঁ ছেফ জেগাত গাড়ী থৈ পেলাই এতিয়া অলপমান আগত দৰকাৰ হ'লে খোজকাঢ়িয়ে যাওক কথা নাই কিন্তু গাড়ীখন সদায় ছেফ জেগাত থ'ব লাগে এতিয়া বঢ়িয়াকৈ 12 ঘৰীয়া বাই বাই দি পেলাই পাই গ'লোঁ নুনাৰ পাৰ আৰু সূৰ্যটো কি ধুনীয়াকৈ তলত নামি আছে আৰু ভিডিঅ'টো বঢ়িয়াকৈ এৰিব লাগিল যদি ভাল লাগিল শ্বেয়াৰ টেয়াৰ কৰিব টাটা বাই বাই গুড বাই